সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱে তাহানিতে এটি গীত ৰচনা কৰিছিল আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰচেষ্টাত অসমৰ সৰ্ববৃহৎ ক্ৰীড়া সমাৰোহ খেল মহাৰণ তিলক শইকীয়া ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। নমস্কাৰ, সুপ্ৰভাত। আজিৰ খেল মহাৰণৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থকা এই অঞ্চলৰ মঞ্চত উপবিষ্ট থকা প্ৰত্যেকজন গণ্যমান্য জ্যেষ্ঠ ব্যক্তিসকল, ইয়াত উপস্থিত থকা যিসকল খেলুৱৈ, যিসকল মাষ্টাৰ্ছ প্লেয়াৰ, আগৰ পুৰণি খেলুৱৈ, নতুন খেলুৱৈ আৰু যিখিনি উঠি অহা আমাৰ ছাত্ৰ ছাত্ৰী আমাৰ সন্মুখত খেল মহাৰণত অংশগ্ৰহণ কৰিবলৈ আহিছে, সকলোকে মোৰ ফালৰ পৰা শুভকামনা জ্ঞাপন কৰিছোঁ। সকলো ব্যক্তিক ব্যক্তিগতভাৱে চিনি পোৱাৰ সময় আৰু সুবিধা মই পোৱা নাই, তথাপি কৈছোঁ যে এটা অঞ্চলৰ পৰা, এখন গাঁও পঞ্চায়তৰ পৰা এইদৰে যিবিলাক প্ৰচেষ্টা চলোৱা হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশ মতেই অসমত যিটো এই বৃহৎ এটা প্ৰতিযোগিতা হৈছে, ইয়াৰ ফলাফলত যে কেৱল আমি খেলুৱৈ সমাজৰ বিভিন্ন তেনেকুৱা প্ৰতিনিধিত্ব কৰিব পৰা একোজন সফল, শক্তিশালী, মানসিকভাৱে সবল মানুহ আমি লাভ কৰিম। এই খেল মহাৰণৰ মাত্ৰ এটা উদ্দেশ্য লৈ কিন্তু খেলাই থকা নাই। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক, বৌদ্ধিক, মানসিক সকলো ধৰণৰ বিকাশ ইয়াৰ জৰিয়তে সম্ভৱ হ'ব। আজি পঞ্চায়ত পৰ্যায়ত খেলা হ'ব, ইয়াৰ পৰৱৰ্তী পৰ্যায়ত সমষ্টি ভিত্তিক, তাৰ পৰা জিলা ভিত্তিক, তাৰ পৰা ৰাজ্যিক ভিত্তিক। এই যে খেলাবিলাকত অংশগ্ৰহণ কৰিছে, আজি নিজৰ স্কুলৰ পৰা ওলাই আহিছে, আহি বেলেগ এটা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে, ইয়াৰ জৰিয়তে সকলোৰে নিজৰ মনবিলাক উৎফুল্লিত হ'ব, প্ৰফুল্লিত হ'ব, অলপ হ'লেও উৎসাহিত হ'ব যে আমি খেলৰ জৰিয়তেও পৃথিৱী জয় কৰিব পাৰোঁ। শেহতীয়াকৈ সকলোৱে দেখিয়ে আছে, আমাৰ অসমৰ পৰা ভালেমান নামী দামী খেলুৱৈ ওলাইছে, যিসকলে বিশ্ব দৰবাৰত অসমক সুপ্ৰতিষ্ঠিত কৰিছে, নিজকো কৰিছে। মই আশা কৰিছোঁ আজি দলগাঁৱৰ এই ফিল্ডখনত যিসকল ছাত্ৰ ছাত্ৰী গোট খাইছে, যিসকলে খেল মহাৰণত অংশগ্ৰহণ কৰিব, ভৱিষ্যতে আমি আশা কৰিম এওঁলোকৰ মাজৰ পৰাও এনেকুৱা প্ৰতিভা ওলাই আহক, যাৰ জৰিয়তে সকলোৱে বিশ্বৰ চুকে কোণে মানুহে জানক যে দলগাঁও বুলিও এটা অঞ্চল আছে, তাৰ পৰাও আমি এনেকুৱা প্ৰতিভা লাভ কৰিবলৈ সক্ষম হৈছোঁ। এই কথা মনত ৰাখি আজিত অংশগ্ৰহণকাৰী প্ৰত্যেকজন খেলুৱৈলৈ তেওঁলোকৰ খেলত ভালদৰে মনোনিৱেশ কৰিবলৈ, ভালদৰে গুৰুত্ব দি খেলিবলৈ, যে কেৱল চৰকাৰে পাতিছে কাৰণে আমি খেলিছোঁ এই মনোভাৱেৰে নহয়, যে ইয়াৰ জৰিয়তে আমি নিজক সুপ্ৰতিষ্ঠিত কৰিম এই মনোভাৱেৰে খুব ভালদৰে, অলপ ভালদৰে ভাবি প্ৰশিক্ষকসকলৰ বা যিসকলে আয়োজন কৰিছে তেওঁলোকৰো উদ্দেশ্য সম্পূৰ্ণ কৰি ভালদৰে আপোনালোকে গোটেইখিনি আগবঢ়াই নিব বুলি আশা কৰিলোঁ। পুনৰ এবাৰ শুভেচ্ছা জ্ঞাপন কৰি মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। বক্তব্য ৰাখিব। ধন্যবাদ। আজি খেল মহাৰণৰ দ্বিতীয় সংস্কৰণৰ প্ৰথমটো দিনা অনুষ্ঠিত হোৱা এই সভাখনত উপস্থিত থকা দলগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়, শ্ৰী সেৱক শ্ৰীযুক্ত মদা শইকীয়াদেৱ আৰু বিশিষ্ট অতিথিসকল, মোৰ প্ৰাৰ্থনীয় ব্যক্তিসকল, খেলুৱৈসকল, পোনপ্ৰথমে গ্ৰাম্য অঞ্চলৰ এই সুপ্ত প্ৰতিভাসমূহক বিকশিত কৰাৰ উদ্দেশ্যে যি আঁচনি গ্ৰহণ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ প্ৰমুখ্যে অসম চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে দলগাঁও ক্ৰীড়া সন্থাক এই কাৰ্যক ক্ৰীড়া সন্থাই যে সহযোগ কৰি এই প্ৰতিভাসমূহক বিকশিত কৰাৰ যি প্ৰয়াস কৰিছে তেওঁলোকক শলাগ লৈছোঁ। আৰু প্ৰগতিৰ এই অনৈধ্য যাত্ৰা অব্যাহত থাকক তাৰে কামনা কৰিছোঁ। ইতিমধ্যে কৈছে যে শিশুসকলৰ বৌদ্ধিক, মানসিক, শাৰীৰিক উন্নতি সাধনৰ কাৰণে ই এক সৰল প্ৰচেষ্টা, আৰু এই প্ৰচেষ্টা অকল আজি ইয়াতে আপোনালোকে কম্পিটিশ্যন কৰিব আহিছে বা
আপোনালোকে ইয়াতে অংশগ্ৰহণ কৰিব আছে এইখিনিতে সীমাবদ্ধ নাথাকি এই ধাৰা যাতে সকলো সময়তে অব্যাহত থাকে তাৰে কাম এজন সুনাগৰিক হিচাপে প্ৰতিষ্ঠিত হওক সেয়া নিশ্চিত খেল হওক বা এক্সাৰচাইজ হওক এইখিনি আমাৰ খুবেই প্ৰয়োজন এজন ছাত্ৰৰ বৌদ্ধিক বা মানসিক বা শাৰীৰিক গঠনটো সঠিক হ'বৰ কাৰণে গতিকে অকল অংশগ্ৰহণ কৰিব অহাই নাথাকি যাতে আপোনালোকে সদায় এই প্ৰচেষ্টা অব্যাহত ৰাখে আৰু যোৱাবাৰ আমি দলগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগতে প্ৰথম সংস্কৰণ আৰম্ভ হৈছিল তাৰ পৰা বহু প্ৰতিভা ইয়াৰ পৰা ওলাই যোৱা আমাৰ পৰিলক্ষিত হৈছিল আমি নথৈ আনন্দিত হৈছিলোঁ সেই সময়ত আৰু এই দ্বিতীয় সংস্কৰণটো আমি আশা কৰিম যে ইয়াৰ পৰা বিভিন্ন প্ৰতিভা যাতে ওলাই আহে সভাপতি ধীৰেন্দ্ৰনাথ শইকীয়াদেৱ তেখেতকো আমি এই মঞ্চলৈ আমন্ত্ৰণ কৰি আনিছোঁ আৰু আমাৰ মাজত আমাৰ সৌভাগ্য যে দৰং জিলা মাষ্টাৰ্ছ এথলেটিক্সৰ সন্মানীয় সম্পাদক শ্ৰদ্ধাৰ অৰবিন্দ ডেকাদেৱ তেখেতকো আমাৰ সৌভাগ্য জনা দেখায় ঢুকি নাপাব ইয়াৰ পিছতে আৰু এইখিনিতে আমাৰ মাজত উপস্থিত আছে আমাৰ এই অঞ্চলৰ এগৰাকী সাহিত্যিক তথা দলগাঁও শাখা সাহিত্য সভাৰ সন্মানীয় সভাপতি ধীৰেন্দ্ৰনাথ শইকীয়াদেৱক এখনি কুলাংগামোচাৰে সম্বন্ধ জনাব আমাৰ কাৰিকৰী ব্যক্তি বিশ্বজিৎ ঘোষদেৱে আমাৰ মাজত উপস্থিত আছে যে আজিৰ খেলখন আজি সামৰিলোঁ সেইটো তোমালোক খেলৰ 100 মিটাৰ দৌৰেৰে আমাৰ শ্ৰদ্ধাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ে ফিল্ডত গৈ পৰিদৰ্শন কৰিব আটাইখিনি যাব আৰু এইখিনিতে